যদি 31 আগষ্টৰ ভিতৰত এই ভিডিঅ'টো আপোনাৰ ওচৰ পাইছেগৈ তেন্তে ইয়াক ভগৱানৰ সংকেত বুলি ভাবি লওক হয়তো ভগৱানে নিজেই এই ভিডিঅ'টো আপোনাৰ ওচৰ পোৱাইছেগৈ আৰু আপুনি হয়তো ৰাধামাৰ বিশেষ আশীৰ্বাদ লাভ কৰিব আপুনি অজানিতে কৰা যি দুখ পাপ সেয়া না হ'ব আৰু আপুনি উন্নতিৰ পথত আগবাঢ়ি যাব আপুনি হয়তো ভবাই নাই যে ৰাধামাই আপোনাক কিমান কৃপা কৰিব পাৰে গতিকে ভিডিঅ'টো শেষলৈকে চাওক আৰু এই পেজটো ফলো কৰি লওক নহলে এই ভিডিঅ'টো হেৰাই যাব আৰু আপুনি বিচাৰি নাপাব 31 আগষ্টত আছে ৰাধা অষ্টমী আমি সকলোৱে ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰোঁ সেইদিনা আমি সকলোৱে তেওঁৰ হৈ নাম লওঁ নামঘৰ বা নিজৰ ঘৰত কিন্তু ভগৱান শ্ৰীকৃষ্ণই স্বয়ং ৰাধামাক আৰাধনা কৰে সেইদিনা আপুনি ব্ৰত কৰক উপবাস কৰক গোটেই দিনটো যদি গোটেই দিনটো একো নোখোৱাকৈ ব্ৰত কৰিব নোৱাৰে তেন্তে উপবাসৰ আহাৰ খাওক উপবাসৰ আহাৰ মানে ফলমূল বুট মগু ইত্যাদি সিদ্ধান্ন নহয় সিদ্ধান্ন মানে হ'ল সিজোৱা বস্তু খাব নালাগে আৰু এই দিনটোত ৰাধামাৰ 28টা নামৰ জপ বিশেষভাৱে কৰিব লাগে এই 28টা নাম হৈছে শুনি লওক কৈ আছো ৰাধা ৰমেশ্বৰী ৰম্যা কৃষ্ণ মন্ত্ৰাধি দেৱতা সৰ্বাদ্য সৰ্ববন্দ্যা বৃন্দাবন বিহাৰিণী বৃন্দাৰাধ্যা ৰমা অশেষ গোপী মণ্ডল পূজিতা সত্যা সত্যপৰা সত্যভামা শ্ৰীকৃষ্ণ বল্লভা কৃষ্ণ ভানুসুতা গোপী মূল প্ৰকৃতি ঈশ্বৰী গন্ধৰ্ব ৰাধিকা ৰম্যা ৰুক্মিণী পৰমেশ্বৰী পৰাত্ৱৰতৰা পূৰ্ণচন্দ বিমাননা ভক্তি মুক্তিপ্ৰদা আৰু ভাৱব্যাধি বিনাশিনী এই 28 নাম জপ কৰাৰ লগতে যদি পাৰে যিমান পাৰে সিমান ৰাধা নামৰ জপ কৰিব 24 ঘণ্টাত যেনেকৈ প্ৰেমানন্দ দেৱ গুৰুজনাই কয় 24 ঘণ্টাৰ ভিতৰত 24 মিনিটটো কৰিবই লাগে 24 মিনিট মানে প্ৰায় 5000 বাৰ ৰাধা 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 জপ হয় 5000 বাৰ নহলেও কমসে কম 1000 বাৰটো কৰিব পাৰিব নিশ্চয় কৰিব সেইদিনা প্ৰেমানন্দ দেৱ গুৰুজনা পীতাম্বৰ দেৱগোস্বামীৰ লগতে আৰু আন গুৰুসকলৰ ভাগৱত কথা শুনক ঈশ্বৰৰ বিষয়ে জানক পঢ়ক শিকক কাৰোবাক সহায় কৰক যেনেকৈ দুখীয়া দৰিদ্ৰ বিকলাংগ আৰু অনাথ আশ্ৰমত থকা ককাইতাসকলক আপোনাৰ শক্তি অনুযায়ী কিবা এটা খুৱাওক কিবা এটা দান কৰক এনেকৈ কৰক চাব সঁচাকৈ ৰাধামাৰ কৃপা দৃষ্টি লাভ কৰিব এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰক যাতে সকলোৱে ৰাধামাৰ আশীৰ্বাদ লাভ কৰে আৰু কমেণ্টত জয় ৰাধাকৃষ্ণ লিখিবলৈ নাপাহৰিব জয় ৰাধাকৃষ্ণ